নমস্কাৰ আস্থা ক্ৰিয়েচনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে দুৰ্গা পূজাৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিম। 2024 বৰ্ষৰ দুৰ্গা পূজা কেতিয়া তথা মহালয়াৰ পৰা বিজয়া দশমীলৈ এই সকলোখিনি কথা আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে সুন্দৰকৈ জানিবলৈ পাব। ধৰ্মীয় বিশ্বাস অনুসৰি মা দুৰ্গাই দশমীত মহিষাসুৰৰ সৈতে 9 দিন যুদ্ধ কৰি হত্যা কৰিছিল। হিন্দু ধৰ্মত দুৰ্গা পূজাত 9 গৰাকী দেৱী দুৰ্গাক 9 দিন পূজাও কৰা হয় আৰু দশম দিনা অৰ্থাৎ বিজয়া দশমী পালন কৰা হয়। হিন্দু দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা নাইবা দুৰ্গোৎসৱ। শাস্ত্ৰৰ অনুসৰি আহিন মাহৰ শুক্ল পক্ষত নাইবা চ'ত মাহৰ শুক্ল পক্ষত দুৰ্গা পূজা পালন কৰা হয়। চ'ত অৰ্থাৎ বসন্তকালৰ দুৰ্গা পূজাক বাসন্তী দুৰ্গা পূজা আৰু আহিন অৰ্থাৎ শৰৎকালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা নামেৰে জনা যায়। সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন অৰ্থাৎ ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই 5 দিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহা সপ্তমী, মহা অষ্টমী, মহা নৱমী আৰু বিজয়া দশমী নামেৰে জনাজাত। এই পক্ষটোকে দেৱী পক্ষ নামেৰেও জনাজাত। হিন্দু ধৰ্মত দুৰ্গা পূজা অতি আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়। এই পূজা বেয়াৰ ওপৰত ভালৰ জয়ৰ প্ৰতীক হিচাপেও পালন কৰা হয়। এই সময়ছোৱাতে মা দুৰ্গাক 9টা ভিন্ন ৰূপত পূজা কৰা হয়। মহালয়াৰ পৰা আৰম্ভ কৰি বিজয়া দশমীলৈকে দুৰ্গা পূজা পালন কৰা হয়। এইবাৰ দুৰ্গা পূজা কেতিয়া হ'ব তথা মহালয়াৰ পৰা বিজয়া দশমী কেতিয়ালৈকে পৰিব সেই সন্দৰ্ভত আজিৰ এই ভিডিঅ'টো যুগুত কৰা হৈছে। যদি সেই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি থ'বলৈ নাপাহৰিব। পোনপ্ৰথমে ক'ব বিচাৰিছোঁ 2024 চনৰ দুৰ্গা পূজা কেতিয়া। পঞ্জিকা অনুসৰি প্ৰতিপদ তিথিৰ পৰা শুক্ল দশমী তিথিলৈকে আহিন মাহত দুৰ্গা পূজা পালন কৰা হয়। সাধাৰণতে ছেপ্টেম্বৰৰ পৰা অক্টোবৰৰ ভিতৰতেই দুৰ্গা পূজা পৰে। এইবাৰ 2024 চনৰ 2 অক্টোবৰত মহালয়া আৰু তাৰ পাছত 3 ছেপ্টেম্বৰৰ পৰা দুৰ্গা পূজা আৰম্ভ হ'ব। 2024 চনৰ 12 অক্টোবৰত শেষ হ'ব দুৰ্গা পূজা। দুৰ্গা পূজাৰ সময়ত ষষ্ঠীৰ পৰা দশমীলৈকে তিথিসমূহৰ গুৰুত্ব দিয়া হয়। মহালয়া কেতিয়া। মহালয়ৰ দিনা মা দুৰ্গা পৃথিৱীলৈ আহে বুলি বিশ্বাস কৰা হয়। মহালয় দিৱস 15 দিনীয়া পিতৃপক্ষৰ অন্তৰ প্ৰতীক। এইবাৰ মহালয়া 2024 চনৰ 2 অক্টোবৰ তথা পিতৃপক্ষৰ অন্তিম দিনা। এই দিনটোক সৰ্ব পিতৃ অমাৱস্যা বা মহালয়া অমাৱস্যা বুলি জনা যায়। 2024 বৰ্ষৰ দুৰ্গা পূজাৰ কেলেণ্ডাৰ অনুসৰি মহালয়া হৈছে 2 অক্টোবৰ। লগতে পঞ্চমী পৰিছে 8 অক্টোবৰ, ষষ্ঠী হ'ব 9 অক্টোবৰত, সপ্তমী হ'ব 10 অক্টোবৰত, মহা অষ্টমী 11 অক্টোবৰ, মহা নৱমী হৈছে 12 অক্টোবৰ আৰু বিজয়া দশমী নাইবা দশেৰা হ'ব 12 অক্টোবৰত। পৌৰাণিক উপাখ্যান। ব্ৰহ্ম বৈৱত পুৰাণৰ উল্লেখ অনুসাৰে এই দুৰ্গা পূজাৰ প্ৰৱৰ্তক হৈছে স্বয়ং শ্ৰীকৃষ্ণ। দুৰ্গা পূজাৰ প্ৰৱৰ্তনৰ একোটা কথিত আখ্যানো এই পুৰাণত পোৱা যায়। কোৱা উচিত হ'ব যে এই ইতিহাসৰ কোনো প্ৰামাণিক তথ্য নাই। বন্ধু-বান্ধৱীসকল, ইমানখিনিয়ে আছিল 2024 বৰ্ষৰ দুৰ্গা পূজাৰ বিশেষ কেলেণ্ডাৰৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'বলৈ নাপাহৰিব। ধন্যবাদ।